নতুন আইন সন্দৰ্ভত ধিং আৰক্ষীৰ সজাগতা সভা। ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাত আজি এক ঐতিহাসিক দিন। ব্ৰিটিছ শাসনৰ কালতে প্ৰৱৰ্তন কৰা তিনিখনকৈ আইন আজিৰ পৰা বাতিল কৰি তাৰ ঠাইত সমগ্ৰ দেশতে নতুনকৈ বলবৎ কৰা হৈছে তিনিখন নতুন আইন। এই নতুনকৈ প্ৰৱৰ্তন কৰা আইন কেইখনৰ সম্পৰ্কত আজি ধিং আৰক্ষী থানাৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা। এই নতুন আইন সম্পৰ্কীয় সজাগতা সভাখনত ধিং অঞ্চলৰ বহুসংখ্যক লোক উপস্থিত থাকে। সভাত নতুন আইন কেইখনৰ বিষয়ে আৰক্ষী বিষয়াসকলে উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে নতুন আইন কেইখনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ'ব বুলিও বক্তব্য আগবঢ়ায়। নিউজ এক্স ৰিপৰ্ট UNB নিউজ। এনেকুৱা যেন লাগিছে আমি যেন আকৌ এটা স্বাধীনতা পালোঁ। তাৰ কাৰণ আমি ইমান দিনে আমি যি আইনত চলি আছিলোঁ, ব্ৰিটিছে বলবৎ কৰা আইনৰ মাধ্যমত আমি চলি আছিলোঁ। আজিৰ পৰা সেই আইন বাদ দি আমি নতুন তিনিখন আইনৰ মাধ্যমত চলিম, যি আইনত আমাৰ নাগৰিকে ভাল সুৰক্ষা পাব আৰু অপৰাধীয়ে শাস্তি পাব। তেনেধৰণৰ আইন প্ৰস্তুত কৰাত আমি নথৈ আনন্দিত হৈছোঁ। আৰু যাৰ কাৰণে যি তিনিখন আইন বলবৎ হৈছে নতুন আইন, সেই আইনখনৰ নাম হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা আৰু সাক্ষ্য অধিনিয়ম। এনেধৰণৰ সুন্দৰ নামাকৰণিত হৈছে। আৰু সেইকাৰণে আজি আমি ধিং থানাৰ তৰফৰ পৰা আমি এই ধিং অঞ্চল গাঁৱৰ ৰাইজ অঞ্চলৰ বিভিন্ন ৰাইজ উপস্থিত থাকে। আজিৰ সভাত ধিংখিনি প্ৰিন্সিপাল মহোদয়, সহকাৰী থানা স্বৰূপীয়াসকল আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। আৰু আমি এই আইনখনত নতুনকৈ কিয় আনিবলগীয়া হ'ল আৰু কি কি বিষয়বস্তু আছে সেইখিনি আমি জনসাধাৰণৰ আগত